হেল্ল' এভৰিৱান, সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি শিৱৰাত্ৰি। মন্দিৰৰ ভিতৰলৈ যাওঁতে ভিডিঅ' কৰিবলৈ নহ'ল, ওলাই আহিয়ে বোলো ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক ভিতৰখন দেখুৱাওঁ। আহকচোন চাওঁ আমি ভিতৰখন। প্ৰথমতে বাহিৰতে মই চাকি কিনি ল'লোঁ, দেখিছেনে? চাকিয়ে গাখীৰে চব একেলগে কিনি লৈছোঁ দেই। তাৰপিছত বেটাক মাতি বোলো আমি মন্দিৰৰ ভিতৰলৈ যাওঁ, কিন্তু বেটাৰ যিহে উৎপাত, বেটাক মই ভিতৰলৈ যোৱা সক্ষম নহ'ল। অকলে শিৱ বাবাৰ ওচৰত পূজা কৰিলোঁ। দেখিছেনে কিমান দীঘল লাইন। আমি যিহেতু ৰাতিপুৱা 9টামান বজাত গৈছিলোঁ, তেতিয়াই বহুত ভিৰ আছিল, আৰু তাৰ পিছত যেতিয়া আমি ওলাই আহিছোঁ 10:30মান বজাত, তেতিয়াতো আৰু ক'বই নালাগে, বহুত ভিৰ, একদম ৰাস্তালৈকে লাইন পাইছেহি। দেখিছেনে কিমান দীঘল লাইন। বালিঘাটৰ এই মন্দিৰটো সঁচাকৈ বহুত মহত্ব আছে আৰু বহুত পুৰণি মন্দিৰ, সেইকাৰণে মই বহুত বিশ্বাস কৰোঁ। লাইনত মই লাগি আছোঁ, দেখিছেনে বাৰু? তাৰপিছত আমাৰ বেটাই তাৰ উৎপাত আৰম্ভ কৰিছে। দেউতাকে মনে মনে ভিডিঅ' দুটামান কৰি থৈছে। তাৰপিছত ওচৰতে এখন পাৰ্ক আছে, পাৰ্কখনলৈ অকণমান ফুৰাবলৈ নিলে। তাৰপিছত দেখিছেনে সি নিজে উঠিব লাগে, মোক ধৰিবলৈ নিদিয়ে, নিজেই উঠিছে তাৰপিছত এনেকৈ চুঁচৰিব লাগে, ইমান যে কান্দিছে, এইটো চুঁচৰি থাকিব লাগে। তাৰপিছত দেখিছেনে হাঁহ দুটা ওপৰত উঠি লৈছে। তাৰপিছত মন্দিৰত পূজা কৰি শেষ হোৱাৰ পিছত আমি ষ্টেপত দি উঠি আহিলোঁ, তেওঁ বাইক লৈ গ'ল। আজিলৈ ইমানে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই।